যোৱা 26 তাৰিখে 26 এপ্ৰিলৰ দিনাখন ৰাতি অকস্মাত মানে ব্ৰহ্মপুত্ৰ পানী বাঢ়িলে আৰু বান্দেনাৰ যোনটো নচ পৰ্চনটো অকণমান বাহিৰলৈকে ওলাই আছিলে। তাতে মানে সেইদিনাখন মানে নদীৰ মানে যোনটো সোঁতটো আছিলে, সোঁতটো অলপ বেছি হৈ থকাৰ কাৰণে কহনীয়া সন্মুখৰ মানে নচটো নষ্ট কৰি পেলালে আৰু প্ৰায় 30 মিটাৰ অংশ এই কহনীয়াত জাহ যায়। আৰু এই কথাটো যেতিয়া আমি অৱগত বিভাগৰ পৰা আমাক ৰাতিপুৱাই অৱগত কৰিলে, তেতিয়া তৎকালীনভাৱে আমি বিভাগক পৰামৰ্শ দিছিলোঁ যে যিকোনো কাৰণতে এইখিনি আমাৰ কহনীয়া প্ৰতিৰোধ কৰিব লাগে। আৰু এই মৰ্মে আমি বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আৰু তেখেতেও কথাটোখিনি ক'লে যে দাদা তাত যিখিনি পৰিস্থিতি আছে তাক যাতে নিয়ন্ত্ৰণ কৰাৰ বাবে যিখিনি কৰণীয় আছে এইখিনি কৰাৰ বাবে ব্যৱস্থা কৰিবৰ কাৰণে বিভাগক নিৰ্দেশ দিব লাগে বুলি এই কথাখিনি ক'লে। আৰু আমি আলোচনা কৰিলোঁ, এইমতে বিভাগ খুব স্থানীয় ৰাইজৰ সহযোগত ক্ষিপ্ৰতাৰে ইয়াৰ প্ৰতিৰোধৰ কাম কৰি আছে। আৰু আপোনালোকে সকলোৱে দেখিছে যে ইতিমধ্যে আমাৰ স্থানীয় যিখিনি আমাৰ ৰাইজৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, টাকাম মিচিং পৰিণ কেবাং আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলৰ উদ্যোগত ইতিমধ্যে এই কহনীয়া অঞ্চলৰ যিখিনি প্ৰত্যেক বছৰে যিহেতুকে আমাৰ প্ৰায় শ বিঘা এনেধৰণে মানে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যায়, তাৰ প্ৰতিৰোধৰ বাবে খুব সুন্দৰ এটা পদক্ষেপো এই ঘটনাটোৰ পিছতে আমাৰ ৰাইজে লৈছে। আৰু বিশেষকৈ আমাৰ এই কহনীয়া অঞ্চলটোত কাঞ্চন গছ আৰু বিভিন্ন যিখিনি গছ গছনিৰ জৰিয়তে ইয়াৰ ৰোপণ কৰিলে আমাৰ কহনীয়া অঞ্চলৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পাৰি। তাৰ বাবে ইতিমধ্যে আমাৰ স্থানীয় ৰাইজ, দল সংগঠনসমূহ যিমানখিনি আছে বাৰু যি আছে একদম যোৱা 26 তাৰিখে 26 এপ্ৰিলৰ দিনাখন ৰাতি অকস্মাত মানে ব্ৰহ্মপুত্ৰ পানী বাঢ়িলে আৰু বান্দেনাৰ যোনটো নচ পৰ্চনটো অকণমান বাহিৰলৈকে ওলাই আছিলে। তাতে মানে সেইদিনাখন মানে নদীৰ মানে যোনটো সোঁতটো আছিলে, সোঁতটো অলপ বেছি হৈ থকাৰ কাৰণে কহনীয়া সন্মুখৰ মানে নচটো নষ্ট কৰি পেলালে আৰু প্ৰায় 30 মিটাৰ অংশ এই কহনীয়াত জাহ যায়। আৰু এই কথাটো যেতিয়া আমি অৱগত বিভাগৰ পৰা আমাক ৰাতিপুৱাই অৱগত কৰিলে, তেতিয়া তৎকালীনভাৱে আমি বিভাগক পৰামৰ্শ দিছিলোঁ যে যিকোনো কাৰণতে এইখিনি আমাৰ কহনীয়া প্ৰতিৰোধ কৰিব লাগে। আৰু এই মৰ্মে আমি বিভাগীয় মন্ত্ৰী ডাঙৰীয়াৰ লগত কথা পাতিলোঁ আৰু তেখেতেও কথাটোখিনি ক'লে যে দাদা তাত যিখিনি পৰিস্থিতি আছে তাক যাতে নিয়ন্ত্ৰণ কৰাৰ বাবে যিখিনি কৰণীয় আছে এইখিনি কৰাৰ বাবে ব্যৱস্থা কৰিবৰ কাৰণে বিভাগক নিৰ্দেশ দিব লাগে বুলি এই কথাখিনি ক'লে। আৰু আমি আলোচনা কৰিলোঁ, এইমতে বিভাগ খুব স্থানীয় ৰাইজৰ সহযোগত ক্ষিপ্ৰতাৰে ইয়াৰ প্ৰতিৰোধৰ কাম কৰি আছে। আৰু আপোনালোকে সকলোৱে দেখিছে যে ইতিমধ্যে আমাৰ স্থানীয় যিখিনি আমাৰ ৰাইজৰ লগতে আমাৰ ভাৰতীয় জনতা পাৰ্টি, সন্মিলিত গণশক্তি, টাকাম মিচিং পৰিণ কেবাং আৰু অসম গণ পৰিষদ দলৰ কাৰ্যকৰ্তাসকলৰ উদ্যোগত ইতিমধ্যে এই কহনীয়া অঞ্চলৰ যিখিনি প্ৰত্যেক বছৰে যিহেতুকে আমাৰ প্ৰায় শ বিঘা এনেধৰণে মানে ব্ৰহ্মপুত্ৰ নদীৰ বুকুত জাহ যায়, তাৰ প্ৰতিৰোধৰ বাবে খুব সুন্দৰ এটা পদক্ষেপো এই ঘটনাটোৰ পিছতে আমাৰ ৰাইজে লৈছে। আৰু বিশেষকৈ আমাৰ এই কহনীয়া অঞ্চলটোত কাঞ্চন গছ আৰু বিভিন্ন যিখিনি গছ গছনিৰ জৰিয়তে ইয়াৰ ৰোপণ কৰিলে আমাৰ কহনীয়া অঞ্চলৰ প্ৰতিৰোধৰ ব্যৱস্থা কৰিব পাৰি। তাৰ বাবে ইতিমধ্যে আমাৰ স্থানীয় ৰাইজ, দল সংগঠনসমূহ